সকলোকে মোৰ মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথমতে কলেজলৈ গৈ আছিলোঁ। তো চাওক কলেজৰ এনেকুৱা পৰিৱেশ, চাৰিওফালে দেৱদাৰু গছেৰে পৰিৱেশটো মই চাৰিওফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি ক্লাছ কৰিবলৈ যাম। তো এয়া হৈছে আমাৰ কৰিডৰ, আমি ভিতৰলৈ সোমাই গৈ আছোঁ বৰ্তমান। বিভিন্ন সকলো ডিপাৰ্টমেণ্টৰ ৰুমবোৰ আছে, চাব পাৰে চিধাই থকা 8 নম্বৰ ৰুম, আমাৰ অসমৰ ডিপাৰ্টমেণ্টৰ ৰুম। সকলো ডিপাৰ্টমেণ্টৰ ৰুমবোৰ আছে, সকলোবিলাক তাতে ক্লাছবোৰ হয়। এতিয়া আমি সকলোৱে ক্লাছবোৰ কৰিলোঁ। ক্লাছ কৰি আমি কলেজৰ ওচৰতে থকা জনতাৰ দোকানত কিবা খাবলৈ গ'লোঁ। চাওক ঘুগুনি তল আহি আছে। সকলো ধৰণৰ বস্তুৱে পায়, ফাষ্টফুডো পায়। ইয়াত ফুলৰি, ঘুগুনি, আলু চপ, পাস্তা, চাওমিন, ৰোল সকলোবিলাকে পায়। ববৰে আহিছে ম'ম', ভেজ ম'ম', নন ভেজ ম'ম' সকলো ইয়াত পায়। ইয়াত চাওক ভাজাৰ কাৰণে চানা ভাজা ইয়াত জনতাৰ দোকানত পোৱা যায়। সকলো স্কুলৰ ল'ৰা ছোৱালী উপস্থিত হয়। তো বহুতখিনি ভিৰ হয়। তো ভিডিঅ'টো সামৰণি মাৰিছোঁ, ধন্যবাদ।